वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 16 জেঠ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 30 মে 2024 চন, ভাৰতীয় আজি 9 জেঠ আৰু মং 21 জেলহত। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:54 আৰু সূৰ্যাস্ত সন্ধ্যা 6:04:16 আৰু আজি ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰ সাধনা আৰু জ্যোতিক সাধনাৰ কাৰণেও অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ সপ্তমী তিথি, দিনৰ 11:46:24 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা, দিনৰ 7:31:18 পৰ্যন্ত আছে। আৰু আজিৰ যোগ হ'ল বৈদ্যুতিক যোগ, ৰাতি 8:52:48 কৰণ হ'ল ববকৰণ। বৈদ্যুতিক যুগত জন্মজাতক অত্যন্ত অধৈৰ্যৱান, উৎসাহী আৰু ক্ষুধানু হয়। লোকৰ ভাল কৰিলেও তেওঁ সদায় লোকৰ অপ্ৰিয় হৈয়ে থাকে। এই যুগ অলপ অশুভ যুগ, গতিকে যিকোনো মাংগলিক কাৰ্য আদি ক্ষেত্ৰত এৰাই চলাই ভাল। আৰু আজি গ্ৰহগণৰ অৱস্থান চাওঁ আহক। ৰবি, বৃহস্পতি, শুক্ৰ একেলগে বহি আছে আজি বৃষভ ৰাশিত। মংগল আৰু ৰাহু বহি আছে মীন ৰাশিত। বুধ বহি আছে মেষ ৰাশিত আৰু শনি বহি আছে কুম্ভ ৰাশিত। কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, সূতাসন যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী আজি মংগলৰ দশা। দিনৰ 7:31:18 যোৱাত নৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7দিনীয়া শুভগা যোগ, দিনৰ 7:31:18 যোৱাত 12দিনীয়া দুৰ্ভগা যোগ হ'ব। মৰণত দোষ একপাত আৰু দিনৰ 11:46:24 যোৱাত দোষ নাথাকে। যাত্ৰা আজি মধ্যম, দক্ষিণে আজি যাত্ৰা নাই। ৰাতিপুৱা 8:08:24 যোৱাত বায়ু আৰু নৈত্ৰ কোণতো যাত্ৰা নাই। দিনৰ 11:46:24 যোৱাত তীৰ্থমৃত যোগ আছে, মাত্ৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি তাল আৰু দিনৰ 11:46:24 যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনাও আজি নিষেধ। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 11:41:24 যোৱাত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:41:26 পৰা 4:21:31 আৰু ৰাত্ৰি নিশা 11:20:17 পৰা 12:41:12 পৰ্যন্ত। গতিকে এৰাই চলক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু এতিয়া চাওক আজিৰ মহেন্দ্ৰ যোগ। মহেন্দ্ৰ যোগ ৰাতিপুৱা 5:34 আছে। তাৰ পাছতেই পুৱাৰ ভাগত 9:07 পৰা 11:56 আৰু অমৃত যোগ ৰাতিহে আছে আজি 3:21 পৰা 6:52 আৰু ৰাতি 6:37 পৰা 8:25 11:40 পৰা 1:55 3:16 পৰা শেষ নিশা 4:46 আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য বা যিকোনো শুভ কাৰ্যৰ কাৰণে এই যুগত বা এই মুহূৰ্তত কৰিলে অতি উত্তম ফল লাভ হয়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন, অষ্টমীৰো একদিষ্ট সন্দীপন। জগন্নাথ দেৱ মহন্ত বুঢ়া ভকত, গৌৰীপুৰৰ শ্ৰীমৎ নিত্যানন্দ ব্ৰহ্মচাৰী, মুনীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা আৰু কপাহেৰা আহতগুৰি সত্ৰৰ ৰাম আতাৰ আজি তিৰুভাৱ তিথি। আজিৰ পৰা 22 জেঠলৈ মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত
আজি জাগৰণ উৎসৱ থাকিব। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল চাওঁ আহক। মেঘ হঠাৎ শ্ৰীবৃদ্ধি, বৃষ চৰ্দিত প্ৰিয়া হ'ব পাৰে, দেহৰ অলপ যত্ন ল'ব। মিথুন শান্তি ক্ষয়, গতিকে আজি শান্তি ভগ্ন হ'ব পাৰে, গতিকে উদ্বিগ্নতা মনত নানিব। কৰ্কট অন্য ব্যক্তিৰ পৰা আজি সহায় লাভ। সিংহ ব্যৱসায়ত উন্নতি। কন্যা মন প্ৰফুল্লতা থাকিব। তুলা ভাতৃৰ লগত বিবাদ, গতিকে আপুনি সাৱধানে চলক, নিজক সংযম কৰক। বৃশ্চিক অসৎ লোকৰ সান্নিধ্য, গতিকে নিজক আপুনি সংযম কৰক, সাৱধান হওক। ধনু সন্তানৰ পীড়া, গতিকে সন্তানৰ ক্ষেত্ৰত আপুনি যত্ন লওক। মকৰ চক্ষুৰ পীড়া, চকুৰ যত্ন লওক। কুম্ভ সৰ্বকাৰ্যত কৃতিত্ব। মীন হাড়ৰ কষ্ট, গতিকে যদি কিবা অসুবিধা হয় আপুনি ডক্টৰৰ পৰামৰ্শ লওক। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।